এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল অসম ITR এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল অসম ITR অনলাইন প্ৰক্ৰিয়াটো চলি আছে আৰু এই অনলাইন প্ৰক্ৰিয়াটো আমাৰ কাউন্সেলিং চলি আছে এতিয়া আৰু অহাকালিৰ পৰাই যিহেতু থাৰ্ড কাউন্সেলিং আৰম্ভ হ'ব। সো ইয়াতে বহুত ইম্পৰ্টেণ্ট কিছুমান কথা আছে। প্ৰথম কথা, এই থাৰ্ড কাউন্সেলিঙত আপোনালোকে যেতিয়া ফিলিং চইচ কৰিব, ইয়াতে এটা কথা লিখা আছে যে মাৰ্জিং অফ ভেকেন্ট চিটছ অফ ৰিজাৰ্ভ কেটেগৰিজ অফ আণ্ডাৰ মেট্ৰিক ট্ৰেডছ এণ্ড পোষ্ট মেট্ৰিক। মানে অহাকালিৰ পৰা যিখিনি আণ্ডাৰ মেট্ৰিক ক্লাছ 8 ট্ৰেড কেইটা আছিল, ক্লাছ 8ৰ আণ্ডাৰত যিবিলাক ট্ৰেড আহে সেইকেইটা ট্ৰেড শ্ব' কৰিব আৰু যিকেইটা তাৰমানে মেট্ৰিকৰ তলত মানে ক্লাছ 8 হ'ব আৰু মেট্ৰিক পাছ যিকেইটা ট্ৰেড আছে সেইকেইটাও থাকিবই, অলৰেডি থাকেই। গতিকে অহাকালিৰ পৰা চিটৰ সংখ্যা বেছিকৈ বৃদ্ধি পাব আৰু মানে যিহেতু ক্লাছ 8ৰ চিটকেইটা আহি যাব সেইকাৰণে। গতিকে অহাকালি যিসকলে ITR অনলাইন কৰে 1 আৰু 2 জুলাই বহুত চাই চিতি কৰিব। ইয়াতে আপোনালোকে আণ্ডাৰ IM চিট যিবিলাক চিট থাকিব সেইবিলাকতো দিব পাৰে যিসকলৰ পাৰ্চেণ্টেজ কম আছে। কিন্তু প্ৰাইভেট ITIত এতিয়াও চিলেক্ট নকৰিবা। প্ৰাইভেট ITI গভৰ্ণমেণ্ট আৰু প্ৰাইভেটটো চাই ল'ব, তাৰে পিছতহে চইচ কৰিব। আৰু ইয়াৰে এলটমেণ্ট লেটাৰ 3 জুলাইৰ দিনা প্ৰকাশ পাব আৰু 4-5 জুলাই এডমিশ্যন হ'ব। গতিকে সময় একেবাৰে নায়েই, তাৰমানে একদিন সময়। অহাকালি ট্ৰেডটো ভালদৰে চিলেক্ট কৰিলে হ'ল, যাতে গভৰ্ণমেণ্ট ITI আৰু IMC আণ্ডাৰত যিখিনি কম পাৰ্চেণ্টেজ আছে তেওঁলোকে দিব পাৰে। আৰু বহুতখিনি ট্ৰেডৰ চিট খালী থাকিব কালি তাৰমানে। গতিকে ইয়াত সেইকাৰণে দি দিছে। বাকীকেইটাত কিন্তু আপোনালোকৰ চাব পাৰে ফিলিং চইচবিলাকত নাই, সেনেকুৱাকৈ লিখা নাই। কিন্তু এই থাৰ্ড কাউন্সিলিঙৰ ফিলিং চইচত গোটেই লিখিছে মাৰ্জিং অফ ভেকেন্ট চিটছ অফ ৰিজাৰ্ভ কেটেগৰীত যিমানবিলাক আছে সেইবিলাক গোটেই আহি যাব। গতিকে ভিডিঅ'টো এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।